নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই আপোনালোকক স্বাগতম জনাইছোঁ। ডক্টৰ বেজবৰুৱাটোৰ অপাৰ সফলতাৰ পাছত পুনৰ যেন যৌৱন ঘূৰি আহিছে অসমীয়া ছবিলৈ আৰু পৰৱৰ্তী পৰ্যায়ত এখনৰ পাছত আনখন অসমীয়া ছবিগৃহলৈ আহিছে আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকগৰাকী লোকে এইসমূহ ছবি আদৰি লোৱা পৰিলক্ষিত হৈছে আৰু সেইবাবে মই ক'ব খুজিছোঁ অসমীয়া ছবিয়ে যেন বৰ্তমান যৌৱন ঘূৰাই পাইছে। আৰু শেহতীয়াকৈ আন এখন নতুন ছবিৰ কথা আমি আপোনালোকৰ মাজলৈ আজিৰ বিশেষ আলোচনাৰ মাজলৈ লৈ যাম। ছবিখন হৈছে স্লেম বুক। আপোনালোকৰ হয়তো জ্ঞাত যে অসমৰ এটা অভিজাত প্ৰযোজনা প্ৰতিষ্ঠান NK প্ৰডাকশ্যন, যি NK প্ৰডাকশ্যনে বিগত 3টা দশক ধৰি অসমৰ সাংস্কৃতিক জগতত, অসমৰ সংগীত জগতত নিজৰ সৃষ্টিৰাজিৰ মাজেৰে, নিজৰ প্ৰযোজনাৰ মাজেৰে এটা ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। সেই NK প্ৰডাকশ্যনৰ প্ৰযোজিত নতুন ছবিখনৰ নাম হৈছে স্লেম বুক। আজি আমি আলোচনা কৰিম স্লেম বুক সম্পৰ্কত। আমাৰ লগত উপস্থিত আছে NK প্ৰডাকশ্যনৰ আমাৰ সকলোৰে চিনাকি প্ৰযোজক দেৱ বৰকটকী। আমাৰ মাজত উপস্থিত আছে ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা নিৰুপম আৰু উপস্থিত আছে চেষ্টা। আমি আপোনালোক আটাইকে এই বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছোঁ। আমি আশা কৰিছোঁ অহা 30 তাৰিখে 30 জুনত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব এই বিশেষ ছবিখনে। দেৱ বৰকটকী ডাঙৰীয়া, মই কৈছোঁ আৰম্ভণিতে যে অসমৰ সাংস্কৃতিক জগতত, অসমৰ সংগীত জগতত 3টাকৈ দশক ধৰি 4টা দশক ধৰি NK প্ৰডাকশ্যনৰ ৰাজত্ব চলিছে বুলি এইকাৰণে ক'ব খুজিছোঁ যে আপোনালোকৰ দ্বাৰা প্ৰযোজিত শ্ৰব্য কেছেটসমূহে, VCDসমূহে, গীতসমূহে অসমৰ ৰাজ্যক সমৃদ্ধ কৰিছিল আৰু আজিও সেই গীতসমূহ ৰাইজে অন্তৰে খুব সুন্দৰকৈ আঁকোৱালি ধৰি ৰাখিছে। আজিৰ বিশেষ সময়ছোৱাত এখন নতুন ছবি মুক্তি দিবলৈ গৈ আছে আপোনালোকে। এই সময়ছোৱাত নিশ্চয় আপুনি নষ্টালজিক অনুভূতিত বিলীন হোৱাটোৱে স্বাভাৱিক কথা যে আপোনালোকে এৰি থৈ অহা সেই সোণালী সুদিনৰ কথা কেনেকৈ উভতি যাব সেই 40 বছৰ আগৰ দিনসমূহলৈ। আমাৰ এইটো বৰ দীঘলীয়া জাৰ্ণি। আমি 1983তে আমি আৰম্ভ কৰিছিলোঁ কেছেটৰ জৰিয়তে। কেছেটৰ পৰা CD আহিলে, CDৰ পৰা VCD আহিলে, তাৰপিছত চিনেমা আমি আৰম্ভ কৰিছোঁ। এই চিনেমাখন যিখন স্লেম বুক আমি 2019ত কৰা, 4 বছৰেই হ'ল। তেতিয়া ক'ভিড আহিলে মাজতে। ক'ভিডৰ কাৰণে আমি 2 বছৰ ৰৈ দিবলগীয়া হ'ল, হলবিলাকো বন্ধ হৈ গ'ল। এতিয়া ভাল চিনেমা ৰিলিজ হৈছে। এতিয়া ডক্টৰ বেজবৰুৱাই ভাল বিজনেছ কৰিছে। তাৰপিছত এতিয়া ৰঘুপতিয়ে খুব ভাল ব্যৱসায় কৰিছে। মই ভাবিলোঁ এইটো ৰাইট টাইম। আমিও ৰেডি হৈয়ে আছিলোঁ, আমাৰ চিনেমা অলৰেডি ৰেডি হৈ আছিলে, কিন্তু এতিয়া ৰিলিজ কৰিম আমি 30 তাৰিখে। সেইকাৰণে আমাক 40টা বছৰে আমাক যিমান মানে অসমৰ ৰাইজে মৰম দিছে, আমাক এই স্লেম বুকতো আমি সেইটো সঁহাৰি পাম বুলি ভাবিছোঁ। আমাৰ NK প্ৰডাকশ্যনৰ যিটো মটিভ, আমি নতুন কলা কৌশলী আৰ্টিষ্ট হওক, মানে অভিনেতা অভিনেত্ৰী, শিল্পী, মানে ছিংগাৰ, আমি সেইবোৰ লৈ পেলাই কাম কৰোঁ। আচলতে আমাৰ মেইন মটিভ সেইটোৱে। এইবাৰো নতুনকৈ কাম কৰিছে, নিৰুপম আছে, চেষ্টা আছে, আমাৰ গোটেই নতুন টিম লৈ কৰিব। এইবাৰ গোটেই টিমটোৱে নতুন। DOPও এইখন প্ৰথম চিনেমা, ডাইৰেক্টৰো প্ৰথম চিনেমা। আমাৰ এইখন 5 নম্বৰ ছবি আচলতে। মই ভাবিছোঁ আমাৰ এইখনৰ মানে টাইপটো সম্পূৰ্ণ বেলেগ। এতিয়া যিটো একশ্যন টাইপৰ চলি আছে, এতিয়া আঁকোৱালি লৈছে অসমৰ ৰাইজে। আমাৰখন ৰোমান্টিক ছবি, মানে স্কুলৰ প্ৰেমৰ ওপৰত। মই ভাবোঁ নিশ্চয় আমাক যেনেকৈ 40টা বছৰে আমাক আঁকোৱালি লৈছিলে, এইখন ছবিও ল'ব বুলি ভাবিছোঁ মই। দেৱ বৰকটকী ডাঙৰীয়া, আপুনি বিগত 40টা বছৰ ধৰি NK প্ৰডাকশ্যনৰ নিচিনা এটা প্ৰডাকশ্যন হাউচ আপুনি চলাই আছে। হয়। আৰু অসমৰ হয়তো খুব কম প্ৰযোজক আছে যি এই 40টা বছৰ ধাৰাবাহিকভাৱে এটা ইণ্ডাষ্ট্ৰীত বা এটা মাধ্যমত জড়িত হৈ আছে। আৰু সুদীৰ্ঘ 40টা বছৰ আপুনি অসমৰ সংগীত জগতৰ, অসমৰ সাংস্কৃতিক জগতৰ গুণগত আৰু কাৰিকৰী এই সমগ্ৰ পন্থাটোৰ, মানে সমগ্ৰ বিষয়বস্তুৰ আপুনি উত্থান কিবা পতন খুব সুকমভাৱে লক্ষ্য কৰিবলৈ সক্ষম। আমি লাইভ এই জাৰ্ণিটোত আমি চেঞ্জেছ বহুত দেখিছোঁ। কাৰণ কেছেট চলিলে 2012 মানলৈকে কেছেট চলিলে, তাৰপিছত CDটো সোনকালে গ'লগৈ। কম সময়ৰ কাৰণে থাকিলে। CDটো বহুত দিন নাথাকিলে। কাৰণ আমাৰ যিটো মানে আমাৰ চিনেমাৰ যেতিয়া 2005ত চিনেমাৰ ইণ্ডাষ্ট্ৰীত একেবাৰে নাইকিয়া হৈছিলে, তেতিয়া আমি কি কৰিছিলোঁ, আমি CD আকাৰে উলিয়াইছিলোঁ, মানে কিছুমান CD উলিয়াইছিলোঁ 90 মিনিটছৰ ডিউৰেশ্যনৰ। তাত এটা পেকেজ আছিলে, তাত 4টা গান আছিলে, এখন চিনেমা হিচাপে মানে মানুহে পাইছিলে। বিশেষভাৱে জানমণি আছিলে, মন চিৰিজ আছিলে, আমাৰ বহুত পপুলাৰ মানে কিছুমান চিৰিজ আছিলে। তাৰ পৰা বহুত আৰ্টিষ্টো জন্ম হৈছিলে। তেতিয়া মানে বেলেগ চিনেমা হলত চিনেমা নাচায় মানুহে। চিনেমা 30টামান হল আছিলে, মানুহে প্ৰডিউচাৰ ওলাই আহিব নোৱাৰে, প্ৰডিউচাৰে ইনভেষ্ট কৰিব নোৱাৰে, পইচা ৰিটাৰ্ণ নাপায়। তেতিয়া আমি এইটো লাইনত মানে চিনেমা মানে CD হিচাপে আমি বনাবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া সেইদৰে আমি ছাষ্টেইন কৰিলোঁ বহুত দিন। তাৰপিছত এতিয়া আমি চিনেমা স্লেম বুক
আৰম্ভ কৰিছোঁ মানে মাজতে 5খনমান চিনেমা বনালোঁ এই সুদীৰ্ঘ সময়ছোৱাত দৰ্শকৰ যিটো টেষ্ট হয় বা ছবি এখন বা এটা গীত শুনা যিটো টেষ্ট বুলি কোৱা হয় সেইটো কিমান সলনি হৈছে বুলি আপুনি ভাবে বাৰু গান চেঞ্জ হোৱা নাইকিয়া গান একেদৰেই আছে গানৰ চেঞ্জেছ নাই হোৱা মানুহৰ যিটো ৰুচি চেঞ্জ হোৱা নাইকিয়া ৰুচি চেঞ্জ হৈছে কিছুমান লাইট গান ওলাইছে সেইবিলাক খুব কম সময়ৰ কাৰণে আহিছে গৈছে এতিয়া আমাৰ চিনেমাখনত মিউজিক কৰিছে জুবিনে 4টা গান কৰিছে শুনিছে কিজানি আপুনিও শুনিছে কিজানি পালতৰা বুলি এটা গান ওলাইছে অনুমতি দিলোঁ সেইটো খুব ভালকৈ আদৰি লৈছে মানে অসমৰ ৰাইজে জুবিনে ফাংচনবিলাকত গাইছোঁ জুবিনে যথেষ্ট আমাক হেল্প কৰিছে এই চিনেমাখনত মানে প্ৰমোচনৰ ক্ষেত্ৰত চব ফাংচনতে কৈছেও চিনেমা চাবলৈ আহক সেই মানে যিটো এৱাৰনেছ চিনেমা চাবলৈ অহা সেই প্ৰথমতে আৰম্ভ কৰিছিলে জুবিনে আৰম্ভ কৰিছিলে মানে তাৰ মিছন চাইনা আৰম্ভ হ'ল কাঞ্চনজংঘা আহিলে ডক্টৰ বেজবৰুৱা এতিয়া এটা মানে আমি এটা বাজেট আমি ঠিক কৰিব পাৰিছোঁ যে ইমানলৈকে যাব পাৰিম যে ইমানলৈকে পইচা খৰচা কৰিলে আমি পইচাটো ৰিটাৰ্ণ পাম তেতিয়া আমি নেক্সট এখন চিনেমা বনাব পাৰিম এতিয়া হিচাপটো ওলাইছে যে একচুৱেলি আমি কিমান খৰচা কৰিলে আমি আগতে অকল ব্ৰহ্মপুত্ৰ বেলতে চলিছিলে বাকীবিলাক জেগাত নচলিছিলে এতিয়া চেন্নাইটো চলে মানে চব জেগাতে বাকী বম্বেটো চলে কেলকাতাটো চলে তেনেকুৱা ধৰণৰ কথা নিশ্চয় আমি জুবিন গাৰ্গ ইতিমধ্যে আমাৰ লগত আহি পাইছেহি মই জুবিনক স্বাগতম জনাইছোঁ জুবিন আমি কিছু মুহূৰ্তৰ আগতে দেৱপ্ৰকৃতিৰ লগত পাতি আছিলোঁ অভিজাত প্ৰযোজনা প্ৰতিষ্ঠান NK প্ৰডাকশ্যনৰ সেই সোণালী অতীতৰ কাহিনী 40 বছৰ সম্পূৰ্ণ হ'ল NK প্ৰডাকশ্যনৰ আৰু জুবিন গাৰ্গ NK প্ৰডাকশ্যনৰ লগত জড়িত হোৱা 30 বছৰ সম্পূৰ্ণ হ'ল অৰ্থাৎ 3টা দশক জুবিন গাৰ্গে কেনেকৈ সেই পুৰণি দিনবিলাকলৈ উভতি যাব বিচাৰিব সেইটো এটা বেলেগ ধৰণৰ জাৰ্ণি প্ৰথম কথা আৰু হঠাৎ লগ পাই পেলাই ষ্টাৰ্ট হোৱা যদিও দেৱ মোক আগতে চিনি পায় মানে যোৰহাটত তাহাঁতৰ দোকানত মই আগতে কৈছোঁ যে কেছেট কিনিবলৈ যাওঁ ইংলিছ কেছেট ডাঙৰ এখন কেছেটৰ দোকান আছিলে তাত চ' তেতিয়া তেনেকৈ চিনাকি আৰু মানে খুব ভালকৈ নাজানো বাট আৰু ঘৰ কিন্তু আমাৰ ওচৰা-ওচৰি আছিলে যোৰহাটত বঙালপুখুৰী সিফালে দেৱহঁতৰ ঘৰৰ ওচৰত একেবাৰে আমাৰ পিছফালে তাৰপিছত উৎপল দাৰ লগত ভাল আছিলে উৎপল শৰ্মাৰ লগত উৎপল দা মোৰ দাদা চ' উৎপল দাই চিনাকি কৰি দিয়া নিচিনা হ'ল মানে হেৰিত তাৰপিছত উৎপল দাৰ কিবা এটা কামত দেৱ গৈছিলে আমাৰ ভূপেন্দ্ৰ ষ্টুডিঅ'ত যাওঁতে মই তেতিয়া অনামিকা এলবামটো কৰি আছোঁ তাত মই ষ্টাৰ্ট কৰিলোঁ অলৰেডি নিজে পইচা পাতি গোটাই যেনেকৈ পাৰোঁ ষ্টাৰ্ট কৰিছোঁ আৰু উৎপল দাই চিনাকি কৰিলে যে মোৰ ভাইটি হয় ভাল গান গায় তো অনামিকা গান শুনিলে শুনি ক'লে যে মই মাৰ্কেটিং কৰিম হাঁহিলে তুমি মুকুতা মণিশৰে কাৰণ তেতিয়া মই মাৰ্কেটিঙৰ একো আইডিয়া নাই মই কোনো নাজানো কোনে ডিষ্ট্ৰিবিউট কৰে কি কৰে আৰু উৎপল দাৰ এটা এলবামৰ কথা পাতিবলৈ গৈছিলে অনুৰাধা বুলি সেইটোৰ মিউজিক মানে কি কম্পজিশ্যন মোক কৰিবলৈ দিলে আচ্ছা চ' তেনেকৈ সেই 2টা এলবাম একেলগে ৰিলিজ কৰিছোঁ আমি অলমষ্ট ওচৰা-ওচৰিকৈ আৰু চ' তেনেকৈ সেই যাত্ৰা আৰম্ভ হ'ল তাৰপিছত মায়া কৰিলোঁ তাৰপিছত এটাৰ পিছত এটা কৰি আছোঁ আশা কৰিছোঁ ইটো কৰিছোঁ তেতিয়া মই প্ৰত্যেক বছৰে প্ৰায় এটা এলবাম কৰিছিলোঁ হয় পূজা নহ'লে বিহু সময়ত পূজাৰ সময়তে আমি টাৰ্গেট কৰোঁ সেইটো সময় খুব ভাল আছিলে আৰু তেতিয়া কেছেট খুব ধুনীয়া চলেতো তাৰপিছত তেনেকৈ আৰম্ভ হ'ল তাৰপিছত আমাৰ বিহু আৰম্ভ হ'ল বিহু মই গোৱা নাছিলোঁ মই বিহু মই 97 মানৰ পৰা গাইছোঁ মোক তেতিয়া বহুতে কামোৰে মানে বিহু চিহু নাগাওঁ তই আমুক তামুক ষ্টেজত কাজিয়াও হৈছে বহুত জেগাত মই বোলো মই যিটো বস্তু গোৱা নাই মই নাগাওঁ সেইটো জবৰদস্তি নকৰোঁ তাৰপিছত হঠাৎ গোৱা আৰম্ভ কৰি দিলোঁ তাৰপিছত আকৌ এটা বেলেগ ফেজ আৰম্ভ হৈ গ'ল বিহু মানে ইমান বেছি কেছেট বিক্ৰী হোৱা আৰম্ভ হ'ল সেইটো কোনো ভবাই নাছিলে 1 লাখ 1.5 লাখ কেছেট বিহু আৰু 90 দশকত NK প্ৰডাকশ্যন আচলতে জুবিন গাৰ্গৰ দ্বিতীয়খন ঘৰত পৰিণত হৈছিল আৰু বহু প্ৰযোজক একেলগে থাকোঁ আমি এনিটাইম অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰযোজকসকল আহে জুবিন গাৰ্গৰ গীত গাবলৈ বিহু গান গাবলৈ সেই সময়ছোৱাত ষ্টুডিঅ'টো বিয়া ঘৰ নিচিনা থাকিল মই মানে ডেইলি 15টা 20টা 22টা 36টালৈকে গাইছোঁ গাই থাকোঁ আৰু বহি লওঁ নেক্সট বুলি কওঁ খালি এটা গাওঁ আমি খুব ফাষ্ট গাওঁতো মানে 7 মিনিট বেছি সময় নালাগে কেতিয়াবা এনেকুৱাও কৰোঁ যে চাবি এইটো মই 5 মিনিটত গাম তাতে চাই থাকে ঘূৰি একজেক্টলি 5 মিনিটত শেষ কৰি দিওঁ নেক্সট আকৌ আহিল আৰু গোটেই প্ৰডিউচাৰবোৰ মানে চব বহে কোনোবাই ভাত খায় কোনোবাই কিবা কৰে কোনোবাই ড্ৰিংকছ কৰি থাকে ছাইডত ফূৰ্তি ফাৰ্তা পাৰ্টি আৰু গোটেই সেইটো মানে গাড়ী গোটেই লাইন গাড়ী গোটেই বিয়া ঘৰ আৰু জোনালী ষ্টুডিঅ' চ' সেই ধৰণে সেইটো অদ্ভুত এটা যাত্ৰা আছিলে আমাৰ ৰাতি আৰু মই বহুত দেৰিলৈকে কাম কৰোঁ ৰাতিপুৱা সূৰ্য উদয় হৈ যায় গোটেই চব বাকীবোৰ এনেকুৱা হৈ যায় মই গায়ে থাকোঁ এতিয়া মই কমাই দিলোঁ বাৰু সেইটো এতিয়া মই 12টা 1টাত শুই দিওঁ চ' বৰ অদ্ভুত এটা পৰিৱেশ আছিলে এটা অদ্ভুত এটা জাৰ্ণি এটা বেলেগ ধৰণৰ ফিলিংছ আৰু গোটেই এতিয়া সেই প্ৰডিউচাৰবিলাকো নাই তেওঁলোক
বেছিভাগে আঁতৰি দিলে মানে বেলেগ বেলেগ কৰ্মক্ষেত্ৰত আৰু কেছেটৰ মাৰ্কেটটো তেনেকুৱা হৈ গ'ল ন অডিঅ' মাৰ্কেটটো তো CD আহিল CD পিছত আকৌ এতিয়াতো আৰু হেৰিহে পেন ড্ৰাইভত আহি গ'ল পেন ড্ৰাইভ তাৰপিছত প্লেটফৰ্মটো বেলেগ হৈ গ'ল ডাউনলোড এতিয়া জুবিন ইতিমধ্যে তুমি কৈছা যে সেই দিনবিলাক সঁচাকৈ খুব ভাল দিন আছিল কেনেকৈ মিছ কৰা যায় সেই দিনবিলাক এতিয়াতো সেইটো পৰিৱেশ নাই ষ্টুডিঅ'ত নাই ষ্টুডিঅ'ৰ বাহিৰতো নাই ষ্টুডিঅ'ৰ ভিতৰতো নাই সেই সময়ছোৱাত কেনেকুৱা সেই সময়ত মানে কি আৰু সেই সময়ত সেই ডিজি ষ্টুডিঅ'ত মানে মই এটা বস্তু ক্ৰিয়েট কৰিছিলোঁ যে আড্ডা বুলি এটা বস্তু যে মিউজিচিয়ান মাতি আড্ডা মাৰি কাম কৰি একেলগে আজিকালি সেইটো নকৰে সেইটো ট্ৰেক এটা কৰিলে তাক ইমেইল কৰি দিলে সি ঘৰত বজালে পঠাই দিলে সেই আড্ডাটো নাই গীতিকাৰে সুৰকাক লগেই নাপায় মিউজিক এঞ্জেল লগেই নাপায় এনেকুৱা পঠাই দিলে কিন্তু মই সেইটো নকৰোঁ মই এতিয়া মই নতুন ষ্টুডিঅ' কৰিছোঁ জোনালীত মই অকল জোনালী বুলি নহয় মই য'তেই কাম কৰোঁ মই সদায় বোলো আহিব লাগিব বহিব লাগিব একেলগে কাম কৰিব লাগিব ভাত খাব লাগিব ফূৰ্তি কৰিব লাগিব অ'কে চ' ইটছ লাইক টিম স্পিৰিটটো থাকে তেনেকৈ কাম নহয় তেনেকৈ কিছুমানে কাম কৰে বহুত ডাঙৰ মিউজিচিয়ানে তেনেকৈ কাম কৰে কিন্তু সেইটো এটা হেৰি আছে যুক্তি আছে কাৰণ এতিয়া হেনজিমাৰে কাম কৰে হেনজিমাৰ 28জন এছিষ্টেণ্ট গোটেই পৃথিৱীত চব বেলেগ বেলেগ দেশত থাকে সেইটো সম্ভৱ নহয় একেলগ কৰা ফটককৈ গতিকে হেনজিমাৰে যিটো কৰে তাক পঠাই দিয়ে কাম কৰে কেতিয়াবা একেলগ হয় বাৰু চ' মই সেই আড্ডাটো ৰাখিব বিচাৰিছোঁ মোৰ ষ্টুডিঅ'টো এতিয়া সেই আড্ডাটো আছে এতিয়া NK প্ৰডাকশ্যনৰ যি শেহতীয়া প্ৰযোজনা স্লেম বুক আৰু ইতিমধ্যে অসমীয়া ছবিয়ে যেন যৌৱন ঘূৰাই পাইছে কেইবাখনো অসমীয়া ছবি দৰ্শকে খুব অন্তৰে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে স্লেম বুকক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ ধাৰণা স্লেম বুক ভাল আছে মোৰ মিউজিক মই কৰিছোঁ গতিকে মই চিনেমাখন চাইছোঁ আৰু মৰম লগা চিনেমা আগতেও কৈছোঁ আৰু এওঁলোকে নতুন কাম ধুনীয়া কাম কৰিছে নিৰুপমাৰ চেষ্টাই আৰু বাকীসকলেও ধুনীয়া কাম কৰিছে চ' মানুহে চাই ভাল পাব যেন লাগিছে চিনেমাখন গানকেইটা ইতিমধ্যে আমি ৰিলিজ কৰিছোঁ গানকেইটাও ভালকৈ আদৰি লৈছোঁ চ' এখন মিউজিকেলি ইম'চনেল চিনেমা আৰু মই ভাবোঁ মানুহে আহিব চাব চিনেমাখন স্লেম বুক চোৱাটো উচিত জুবিনে সংগীত কৰোঁতে ছবিখনৰ কোনবিলাক দিশত বেছিকৈ গুৰুত্ব কৰা হৈছিল বিশেষকৈ স্লেম বুকৰ ক্ষেত্ৰত মই সেইটো সুধিলেহে একো নাই নহয় বেকগ্ৰাউণ্ড কৰোঁতে বাৰু মই বাবলু আৰু মই কৰিছোঁ বহি বেকগ্ৰাউণ্ড ধুনীয়াকৈ আমি বহি পেলাই চাই পেলাই কৰি আছোঁ বাবলুৱে বেছিভাগ কাম কৰিছে প্ৰগ্ৰেমিং সি কৰিছে আৰু চিনেমা গানৰ কথা এতিয়া গানকেইটা মই মানে কি কেনেকুৱা কথা এটা হ'ল যে মোৰ বেমাৰ হৈছিলে যে মই 3 মাহ হস্পিটেলত আছিলোঁ যে মইতো নিউৰ' এট্ৰপি মাৰিছিলে মোৰ চ' মই বহুত কথা ইৰেজ হৈ গ'ল ব্ৰেইনৰ পৰা চ' মই সেইকেইটা গান যে বনাইছিলোঁ পাহৰি থাকিলোঁ মোৰ একোৱেই মনত নাই চ' ঘূৰি অহাৰ পিছত দেৱই যেতিয়া ক'লে মই বোলো মই কি গান কৰিছিলোঁ তোমাৰ কৈছে মোৰ চিনেমাখনত তুমি গান কৰিছিলা 4টা আকৌ গানকেইটা শুনিছোঁ তেতিয়া মই অকণ মনত পৰিছে কিন্তু বিশেষ মই একো মনত পৰা নাই তাৰপিছত শেখৰক সুধিলোঁ শেখৰে কৈছে আমি তাতে কৰা খাগুলিত কৰা গোটেইকেইটা গান চ' কিন্তু গোটেইকেইটা গানেই ধুনীয়া গান হৈছে আৰু সেই কা আন্দোলনৰ সময়তে কৰা বোধ হয় কিন্তু তাৰপিছতে মোৰ বেমাৰ হ'ল তাৰপিছত মই বিশেষ একো মনত নাই কিন্তু গানকেইটা ধুনীয়া গান কৰিছিলোঁ সেই সময়ত চেষ্টা ওচৰলৈ আহিব বিচাৰিছোঁ কেনেকুৱা অনুভৱ এই মুহূৰ্তত এতিয়া কাউণ্টডাউন আৰম্ভ হৈছে ছবিখনৰ মুক্তিখন ইতিমধ্যে গণিবলৈ আৰম্ভ কৰিছে থাকে যিমান দিন কাষ চাপি আহিছে টোপনি ৰাতি নোহোৱা হৈছে মানে নাৰ্ভাছনেছ আছে এটা ফালেদি ভালো লাগিছে জীৱনৰ প্ৰথম ছবি তোমাৰ প্ৰথম ছবি আৰু ইয়াৰ আগতে এইটো মাধ্যমত জড়িত থকা হৈছিল মই আছোঁ 2003ৰ পৰাই মই মডেলিং কৰিছিলোঁ আৰু মিউজিক ভিডিঅ' চিৰিয়েলো কৰিছোঁ কিন্তু এইটো এক্সপিৰিয়েঞ্চ একেবাৰে বেলেগ আৰু তাতে NK প্ৰডাকশ্যনৰ লগত প্ৰথমখন চিনেমা কৰিব পাই পেলাই মানে আমি খুব লাকি বুলি ভাবোঁ দুইটাই নিৰুপম হওক মই হওক আৰু লগতে ৰূপালী পৰ্দাত নিজকে প্ৰথম চোৱা অনুভৱটোতো বেলেগেই সেয়াই আৰু নাৰ্ভাছো হয় খুব ভালো লাগি আছে 4টা বছৰ ৱেইট কৰিলোঁ এখন ওলাবলৈ এতিয়া ফাইনেলি ওলাই আছে নিশ্চয় আপোনাৰ চৰিত্ৰটো কেনেকুৱা ধৰণৰ মোৰ চৰিত্ৰটোৰ নামটো হেজেল বৰুৱা স্কুল ষ্টুডেণ্ট ক্লাছ 12ৰ ছোৱালী এজনী খুব ফ'কাছ খুব পঢ়া শুনা বহুত পুৰণি দিনলৈ ঘূৰি যাব লগা হৈছে চাগে যেটো ক্লাছ 12ৰ ছোৱালী নহয় 2019ত কৰি থাকোঁতে মই তেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ সেইকাৰণে ইমান এটা মানে ডিফাৰেঞ্চো হোৱা নাই পঢ়িয়ে আছিলোঁ যিহেতু কেটচ কৰিবলৈ ভাল হৈছে খালি শ্ৰেষ্ঠা আৰু হেজেলৰ মাজত বহুত পাৰ্থক্য আছে শ্ৰেষ্ঠাই কথা বতৰা পাতি ভাল পায় অকণমান বেক বেঞ্চাৰ টাইপ আছিলে পঢ়াত এভাৰেজ আৰু ঠিক ঠাক এতিয়া হেজেল হৈছে টপাৰ আচ্ছা স্কুল টপাৰ কেপ্টেইন ট্ৰেইলাৰটো দেখা পাই থাকে পাৰ্সোনাল লাইফৰ লগত কানেক্টেড নহয় আৰু কানেকশ্যন ফ'কাছ দুইজনীয়ে হয় কিন্তু বাকীখিনি সম্পূৰ্ণ বেলেগ আৰু হেজেল খুব মানে ইণ্ট্ৰ'ভাৰ্ট পঢ়ি থাকে টপাৰ স্কুলৰ কেপ্টেইন
বহুতবাৰ মানসক গালিও পাৰে কিবা কৰি থাকিলে সেইবোৰ সৰু সুৰা বস্তু আছে বাকি ছবিখনত হেজলে মানসৰ কথাটো বহুত দেৰিকৈ গম পায় এটা বিৰাট ধুনীয়া লাভ ষ্টৰী এটা সিনিয়ৰ জুনিয়ৰৰ ক্ৰাছৰ ওপৰত স্ল্যাম বুকখন লিখালৈ হওক হেতু কথা চাবলৈ গ'লে স্ল্যাম বুক এতিয়াও মানুহে লিখে এতিয়া ইমান ডিজিটেলাইজ হৈছে তথাপিও মোৰ আছে বহুত ভন্টি আছে মামাৰ ছোৱালী হওক খুৰাৰ ছোৱালী হওক এতিয়াও কৈ আছে কি আমি এতিয়া স্ল্যাম বুক কিনিবলৈ লৈছো এবাৰ মেট্ৰিক পাই আছে স্ল্যাম বুক লিখিম আৰু মোৰখন এতিয়াও আছে মোৰ ওচৰত মাজে মাজে পঢ়ো ভাল লাগে মনটো ডিফাৰেন্সটো গম পোৱা যায় হেতু সময়ত কেনেকুৱা ধৰণৰ আছিল এতিয়া কি হৈ গলগে আমাৰ গুটে কেৰিয়াৰৰ ফোকাসটো কেনেকৈ চেঞ্জ হৈছে হেতু দেখা যায় আৰু নিশ্চয় নিৰুপম তোমাৰ চৰিত্ৰটো কেনেকুৱা মোৰ চৰিত্ৰটো একচুৱেলি খুব উৰণীয়া হয় উৰণীয়া উৰি ফুৰে অলপমান চৰাই নিচিনা নেকি চৰাই নিচিনা অলপ উৰি ফুৰে প্ৰেমত পৰে তাৰপিছতে কাজিয়া কৰে আৰু মানে বহুখিনি মিল আছে মোৰ স্কুল লাইফটো যেনেকুৱা আছিলে প্ৰায়খিনি বস্তু বহুত মানে যোনটো মানস কেৰেক্টাৰটো হয় তাৰ লগত বহুত মিল আছে খালি প্ৰেম চেমবোৰ অলপ বেলেগ ধৰণৰ সেইটো বেলেগ বাকী এনেই হেজেলৰ লগত প্ৰেম কৰা হওক তাৰপিছতে স্কুলত কাজিয়া কৰা হওক তাৰপিছতে মাকৰ লগত কাজিয়া কৰা হওক এনেই সেই উৰণীয়া কেৰেক্টাৰ এটা লাইট কেৰেক্টাৰ সি কেনেকৈ প্ৰিপেৰেশ্যন কৰা হৈছিল নিজকে প্ৰিপেৰেশ্যন আচলতে প্ৰিপেৰেশ্যনটো আমি যেতিয়া আমাক মতা হৈছিলে NK ষ্টুডিঅ'লৈ তেতিয়া আমি ষ্টৰি ৰিডিং বহুত দিন কৰিছিলোঁ আমি একমাহমান নিয়াৰ এবাউট বা 25 days মান আমি ৰিডিং কৰিছোঁ স্ক্ৰিপ্টখন তাৰপিছতে আৰু যিহেতুকে ময়ো বেছি ডাঙৰ নাছিলোঁ তেতিয়া মোৰ স্কুল লাইফ এৰা বৰ বেছি দিন হোৱা নাছিলে সেইটো কাৰণে মানে আৰু স্কুল লাইফটো মই যিহেতুকে বহুত বেছি এনজয় কৰিছিলোঁ তো সেইকাৰণে সেই জেগাটোলৈ যাবলৈ ইমান টাফ হোৱা নাছিলে আৰু কিন্তু এটা প্ৰব্লেম হৈছিলে মানে মানুহে ভাবে যে মানে ছবি কৰোঁতে কান্দিবলৈ টান বুলি ভাবে বা মানে এইটো মোৰ মানে পইণ্ট অফ ভিউ হয় যে মানুহে ভাবে যে চিনেমাখন কৰিলে যেতিয়া কান্দে বা খং ৰাগ দেখায় সেইটো বেছি টাফ বুলি ভাবে মানে সেইটো বঢ়িয়া বুলি ভাবে কিন্তু একচুৱেলি নৰ্মেল হোৱাটো টু বি সামওয়ান হেতুহে বেছি মানে আপুনি যেনেকৈ নৰ্মেলি বহি আছে মই নৰ্মেলি বহি আছোঁ সেই নৰ্মেলি এক্ট কৰাটোৱে বেছি মানে একচেপ্ট কৰে আচলতে মোৰ ভাবে মানে নিশ্চয় মই পুনৰ দেৱবকটকীৰ ওচৰলৈ আমি যদি স্ল্যাম বুকৰ টিমটো চাওঁ তেতিয়াহ'লে অভিনয়ৰ ক্ষেত্ৰত সকলো নতুন মুখক আপুনি প্ৰাধান্য দিছে যি সময়ত তাৰকা মহাতাৰকাৰ ভিৰে ছবি জগতত হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে তেনেকুৱা ক্ষেত্ৰত তৰুণ প্ৰজন্মৰ এটা যুৱ যুৱতীক লৈ আপুনি এখন ছবি নিৰ্মাণ কৰিছে এটা খুব ডাঙৰ চেলেঞ্জ বুলি ক'ব পাৰি নিশ্চয় আমি আগতেও যিমানবোৰ কাম কৰিছোঁ নতুন প্ৰজন্ম লৈ পেলাইহে কাম কৰিছোঁ মানে যিবোৰ নতুন আৰ্টিষ্ট আমি সেইবিলাকক লৈয়ে কাম কৰিছোঁ এইখনো তেনেকুৱাই এইখন কমপ্লিটলি নতুন মানে ডাইৰেক্টৰ নতুন কেমেৰামেনৰ ফাৰ্ষ্ট চিনেমা আচ্ছা এইখন মানে বাকী যিবোৰ কাম কৰিছে সববিলাকে নতুন খালি মিউজিক পাৰ্টটো জুবিনে এইখন চিনেমাত আমাক বহুত হেল্প কৰিছে জুবিন থাকিব লাগিব NK প্ৰডাকশ্যনত যদি গোটেই ফাংচনবিলাকত কৈছে আমাৰ কথা কৈছে ফাংচনখনৰ ইয়াত নিৰপমক চেষ্টাক লৈ গৈছে ফাংচনবিলাকত প্ৰমোশ্যনৰ কাৰণে ক'ব লাগিব মানে মই মানে আমি যিহেতুকে নতুন হয় মানে ইমান ছাপোৰ্ট কাৰো পৰা পোৱা নাই এক্সেপ্ট জুবিন গাৰ্গ মানে সেইটো ক'বই লাগিব যে জুবিন গাৰ্গৰ নিচিনা আমাক ছাপোৰ্ট কোনো কৰা নাই আৰু জুবিনৰ বিভিন্ন সময়ত আমি দেখিছোঁ যে তৰুণ প্ৰজন্মক আগবঢ়াই লৈ যাবলৈ বিভিন্ন ক্ষেত্ৰত অকল ছবি বুলিয়ে নহয় বিভিন্ন ক্ষেত্ৰত তেওঁ কাম কৰি আহিছে আৰু নিশ্চিতভাৱে তেওঁৰ বাবে তেওঁ প্ৰশংসা বা ধন্যবাদৰ পাত্ৰ আচলতে হয় কতকে আপুনি ক'ব পাৰে চিনেমাৰ কাৰণে জুবিনে বহুত ট্ৰাই কৰি মানে হেৰি চেষ্টা কৰি আছে ইণ্ডাষ্ট্ৰিটোৰ কাৰণে সি মানে চিনেমা ইণ্ডাষ্ট্ৰিটো যেনেকৈ আগবাঢ়ি আহক যাতে সাউথত যিটো সেন্টিমেন্ট আছে সাউথৰ গোটেইখিনি মানুহে চাই চিনেমা আমাৰ এইটো নতুনকৈ আৰম্ভহে হৈছে এতিয়া বহুত বাকী আছে এতিয়া বহুত বাকী আছে মানে প্ৰত্যেক এতিয়া চিনেমাখন ভাল হৈছে বুলি ডিছকাছ কৰি থাকোঁতেই গুচি যায় চিনেমাখন গুচিয়ে যায়গৈ চাবলৈ নাপায় যদি গোটেইখিনি মানুহে মানে এটা পাৰ্চেণ্টেজে যদি চায় মানে ভালকৈ চলিব মানে চিনেমা ভাল এটা ৰেভিনিউ ঘূৰি আহিব তেতিয়া আমি ভাল ডাঙৰ বাজেটলৈ যাব পাৰিম মানে এতিয়া একজেক্টলি এতিয়া ৰঘুপতি চলিছে বা মিছন চাইনা চলিছিলে এটা আমি বাজেট মানে ঠিক কৰিব পাৰিছোঁ যে ইমানটো বাজেটলৈকে যাব পাৰি সেইটো এটা মানে ভাল কথা এটা হৈছে আগতে আমি খুব বেছি 30 লাখ বা 40 লাখৰ টকাৰ ভিতৰতে আমি কৰিব লাগে তেতিয়া হলো তেনেকুৱাই আছিলে 30টা বা 35টা হল আছিলে তাকো অকল ব্ৰহ্মপুত্ৰ বেলতে আৰু বাকী মানে বৰাক ভেলীত নচলে সেইকেইটা হলৰ ভিতৰতে আমি পইচাটো উলিয়াব লাগিছিলে এতিয়া ডাঙৰ মানে মানুহ প্ৰডিউচাৰ আহিব চিনেমা চাবৰ কাৰণে মানে বনাবৰ কাৰণে ভাল ডাঙৰ চিনেমা হ'ব চিনেমা হলে আমিও কাম কৰিব পাৰিম মানে সকলো একেলগে কাম কৰিব পাৰিম হয় শিলচৰ ৰিসেন্টলি নতুন দুটা হল হৈছে শিলচৰ হৈছে এটা আছিলে একদম ৰিসেন্ট এসপ্তাহ আগত মই খবৰ পাইছোঁ যে আৰু দুটা নতুন হল কৰিছে আৰু সিদিনা মোক চেপনৰ পৰা মৃদুল ফুকনে ফোন কৰিলে তেওঁ কৈছে যে চেপনত এটা হল বনাম তুমি হেল্প কৰি দিব লাগিব একষ্টিকটো মই ঠিক আছে মোৰ মানুহ আছে
চ' মই হেল্প কৰাই দিম আৰু কৈছে চেপনটো বনাই লওঁ তাৰপিছত আৰু হল বনাব কৈছে আৰু 2-3টা হল বেলেগ বেলেগ জেগাত য'ত হল নাই চ' সেইবিলাক ভাল খবৰ মানে মানুহৰ কাৰণে আৰু যি তৰুণ প্ৰজন্মৰ কথা ওলাই আছে জুবিন আমি দেখিছোঁ যে স্লেম বুকত তৰুণ প্ৰজন্মৰ প্ৰতিভাধৰ শিল্পীসকলক অগ্ৰাধিকাৰ দিয়া হৈছে জুবিন গাৰ্গে অসমীয়া ছবি জগতৰ আৰু অসমীয়া সাংস্কৃতিক জগতৰ উত্থান পতনৰ এগৰাকী অন্যতম সাক্ষী ইতিমধ্যে দেৱৰ বৰকটকী ডাঙৰীয়াই কৰিছে বা মই সেই কথা ক'ব খুজিছোঁ যে অসমীয়া ছবিক এটা নতুন ধাৰা এটা নতুন জোৱাৰ দিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদান আটাইতকৈ বেছি আজিৰ তাৰিখত কিন্তু জুবিনে কি ক'ব খুজিব তৰুণ প্ৰজন্মৰ এইসকল প্ৰতিনিধিক লৈ কিমান দূৰ আশাবাদী মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে মই বম্বেৰ পৰা গুচি অহাৰ এটা মেইন কাৰণ সেইটো যে মোক চবে সোধে যে মই একদম পিক টাইমত গুচি আহিছোঁ বম্বেত মোক তেতিয়া ধেৰ কাম কৰি আছোঁ ধেৰ চিনেমাত গান গাই আছোঁ মই হঠাৎ ফিল কৰিলোঁ যে অসমীয়া চিনেমাৰ কাৰণে কিবা এটা কৰিব লাগিব মই তাত বহি গান গাই থাকিলে নহ'ব তো মই গুচি আহিলোঁ মিছন চাইনা বনালোঁ কাঞ্চনজংঘা বনালোঁ কণ্টিনিউ তাৰপিছত ভাল ভাল কেইবাখনো চিনেমা আহিলে বঢ়িয়া চলিছে মই এটা ফেষ্টিভেল কৰিব বিচাৰিছিলোঁ যে মানুহে অসমীয়া চিনেমা চোৱাটো এটা ফেষ্টিভেল হ'ব লাগে ভাল চিনেমা চ' সেইধৰণে আৰু এতিয়া দেখিছোঁ যে নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী মই লগ পাওঁ বিভিন্ন হেৰিত মই লগ পাইছোঁ এতিয়া মই গ্ৰাফিক্সৰ ল'ৰা ছোৱালী লগ পাইছোঁ ভাল এক্টিং কৰা ল'ৰা ছোৱালী লগ পাইছোঁ ভাল কেমেৰা ধুনীয়া কৰা মানে চিনেমাটোগ্ৰাফি কৰা ল'ৰা ছোৱালী পাইছোঁ ভাল চ' সেই জোৱাৰটো আহিছে আৰু কিছুমানে বাহিৰত পঢ়ি আহিছে তেনেকুৱা ল'ৰা ছোৱালী লগ পাইছোঁ আৰু মিউজিকতো আছেই বাৰু বহুত ভাল ভাল টেলেণ্টেড ল'ৰা ছোৱালী আছে চ' কিবা এটা জোৱাৰ হৈছে কিন্তু আহিছে মই আশাবাদী আৰু মই ভাবোঁ অলপ হ'লেও কিবা এটা কৰিব পাৰিছোঁ চবৰ কাৰণে আৰু গোটেইবোৰে যদি মিলি কাম কৰোঁ আমি আৰু ডাঙৰ কাম কৰিম এই ক্ষেত্ৰত আমি যদি চাওঁ চৰকাৰৰ কথাও বহু সময়ত ওলায় যে চৰকাৰে এটা ফিল্ম ইণ্ডাষ্ট্ৰী গ্ৰ'থিঙৰ কাৰণে যিখিনি কাম কৰিব লাগে সেই কামখিনি নকৰা কিন্তু গুৰুতৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে এতিয়া চৰকাৰলৈকে বাৰ্তা থাকিব নেকি এই সময়ছোৱাত জুবিন গাৰ্গৰ চৰকাৰলৈ আছে চৰকাৰ আচলতে কি এইটো আমি বহুতবাৰ মিটিং কৰিছিলোঁ ফিল্ম পলিচিখনে আজিলৈকে এক্টিভেট হোৱা নাই কালচাৰেল মিনিষ্টাৰৰ লগত তেওঁলোকে ফিল্ম পলিচিটো কি নাজানে কথাটো বহুত বুজাবলগীয়া হয় সেইটো এটা ডাঙৰ প্ৰব্লেম তাৰপিছত এতিয়া হলৰ কাৰণে ছাবচিডিৰ কথা ক'লে কেইটামান হল দিলে বাৰু নিদিয়া নহয় আৰু দিম বুলি কৈছে যদি তেওঁলোকে যদি বস্তুটো বুজি পাই পেলাই যদি আমাক সহযোগ কৰে তেতিয়া আমাৰ কাৰণেও ভাল তেওঁলোকৰ কাৰণেও ভাল ৰাইজৰ কাৰণে ভাল চিনেমাৰ কাৰণে ভাল জুবিন গাৰ্গে আখুৱা ক'ত দেখিছে সমগ্ৰ প্ৰক্ৰিয়াটোত আখুৱা মানে প্ৰথম কথা হ'ল সেই মানে চাবলৈ নোযোৱাটো এটা আছিলে কথা এটা সেইটোতো দূৰ হ'ল এতিয়া হিন্দী চাই ইংলিছ বাৰু খুব কম সংখ্যক মানুহে চায় ইংলিছ চবেই নাচায় হিন্দী চাই ভাল পায় এতিয়া চাউথ চায় খুব চাউথ ইণ্ডিয়ান চিনেমাবিলাক খুব চায় চ' সেই চোৱাটো উচিত আৰু সেই জাতীয়তাবোধটো লাগে নিজৰ অসমীয়া চাউথত যিটো আছে তেওঁলোকে বলিউড চলিউড একো পাত্তা নিদিয়ে আমাৰ হিৰো আমাৰ চিনেমা আমাৰ মিউজিক কিন্তু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ধাৰাবাহিকতাৰ অভাৱ দেখিবলৈ পোৱা যায় আমি এটা সময়ত কৈ আছিলোঁ যে অসমীয়া মানুহে অসমীয়া ছবি নাচায় কিন্তু পৰৱৰ্তী পৰ্যায়ত অভিযোগটো মিছা বুলি প্ৰমাণিত হ'ল কাঞ্চনজংঘা মিছন চাইনা ডক্টৰ বেজবৰুৱা ৰত্নাকৰ ৰঘুপতি প্ৰত্যেকখন ছবিয়ে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে কিন্তু ক'ৰবাত এনেকুৱা দেখিবলৈ পোৱা গৈছে যে ধাৰাবাহিকতাৰ অভাৱ দুখন ছবি খুব জনপ্ৰিয় হ'ল তাৰপিছত 5খন ছবি আহিলে 5খন ছবিৰ অৱস্থা খুব বেয়া দৰ্শক মোহভংগ হৈ যায় ছবিঘৰত গৈ সেইটো এটা হয় কথা সেইটো মানে একেলেঠাৰিয়ে 3-4খন এনেকুৱা চিনেমা ৰিলিজ দি দিয়ে কোনো নাম গুণ নাইকিয়া আৰু মানুহে মানে ৰস নাপায় চাই পেলাই ছবি পোষ্টাৰ দেখিব আপুনি বিড়ি পোষ্টাৰ তাতকৈ বেছি ভাল ওলায় নহসা আৰু কোনো গমেই নাপায় কেতিয়া আহিল গ'ল মই সেইদিনা এখন দেখিছোঁ মোৰ বৃন্দাবন ছুপাৰ মাৰ্কেটৰ ফ্ৰণ্টতে লগাইছে মস্তকে ঈশ্বৰ নে কিবা নাম বুলি এইখন কি প্ৰকাণ্ড এখন হোৰ্ডিং এখন লগাইছে আজিলৈকে শুনাই নাই মই নাম তাৰপিছত দেখিছোঁ ডেটটো চাইছোঁ 1 মাহ আগতে ৰিলিজ হ'ল চ' তেনেকুৱা ছবিবিলাকে প্ৰব্লেম কৰিছে নেকি তাৰমানে সেইটো এটা প্ৰব্লেমেটিক কথা এইটো খালি সেই যিবিলাক কমাৰ্চিয়েলি ডাঙৰ চিনেমা কৰে তাৰ সেইকাৰণে প্ৰমোশ্যনটো হ'ব লাগে প্ৰমোশ্যনটো ইম্পৰ্টেণ্ট যাতে মানুহে গম পায় মানুহৰ কাণত পৰে চকুত পৰে ট্ৰেইলাৰ হওক টিজাৰ হওক বা কৈ থকা হওক যে এইখন আহি আছে চাম তো সেই বস্তুটোত গুৰুত্ব দিব লাগে আৰু সেই প্ৰমোশ্যনৰ সেইটো এটা আশা আছিলে দেই মই ক'ম প্ৰমোশ্যনটোত কোনো একদম গুৰুত্ব দিয়া নাছিলে আগৰ চিনেমাবিলাকত মই মিছন চাইনাত মই মানে পোষ্টাৰ লগোৱাতে ছবি প্ৰমোশ্যনটো শেষ আছিলে অসমত সেইটো বুলি হয় হয় সেইটো নহয় মই মিছন চাইনাত মই প্ৰমোশ্যনত মই 30 লাখ টকা খৰচ কৰিছোঁ অকল প্ৰমোশ্যনত গোটেই অসম ফালি পেলাইছিলোঁ গোটেই ঘূৰি ঘূৰি গৰমখনত মানে সেইটো কাৰণে সেই জোৱাৰটো আহিল চ' প্ৰমোশ্যনত গুৰুত্ব দিব লাগিব অকণমান প্ৰমোশ্যন আৰু আজিকালিতো ছ'চিয়েল মিডিয়া আছে কিমান ধৰণৰ ক্ৰিয়েটিভ প্লেটফৰ্ম বহুত আছে প্ৰমোশ্যনেল এটা টীম ৰাখিব লাগে আচলতে ক্ৰিয়েটিভ টীম যি প্ৰমোট কৰে ধুনীয়াকৈ ডিজাইন কৰে
আমাৰ চিনেমাত ৰাহুল গৌতমে বহুত হেল্প কৰিছে সি বোলে বহি একদম আমি গোটেই সোপা বহি এনেকৈ গেম প্লেন আছিলে গেমটো খেলিব দেৱবাবু কথা কিছু আহিব বিচাৰিম শ্লেম বুকৰ বাৰু পোষ্টাৰ ভাল হৈছে মই বিৰি পোষ্টাৰ লগত তুলনা কৰিব বিচৰা নাই কথাটো স্পষ্ট কৰিছোঁ আপোনাক প্ৰচাৰ কেনেকুৱা কৰিছে আপোনাকে ইতিমধ্যে জুবিনে কৈছে যে প্ৰচাৰে কিন্তু আটাইতকৈ বেছি এটা মেজৰ ৰোল প্লে কৰে এখন ছবি সফলতাৰ ক্ষেত্ৰত প্ৰচাৰ আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি কৰি আছোঁ আচলতে আৰু এতিয়া আমি আৰম্ভ কৰিছোঁ আৰু 20 তাৰিখৰ পৰা আমি চববোৰ চেনেলত কৰিম মেইন প্ৰচাৰটোৱেই মেইন ইম্পৰ্টেণ্ট মানুহে গম পাব লাগিব মই যিমান পাৰোঁ কৈছোঁ ষ্টেজত 40খন কিন্তু বিহুত আমি দেখিছোঁ জুবিনে যথেষ্ট পৰিমাণে মঞ্চসমূহত সেই কথা কৈছে আৰু নতুন কিবা কথা ভাবিছে নেকি প্ৰচাৰৰ ক্ষেত্ৰত ছবিখনৰ কিন্তু কাউণ্টডাউন আৰম্ভ হৈ গ'লে এসপ্তাহ সময় আছে আমি এই এসপ্তাহতে কৰিব লাগিব এইখিনিতে কৰি আছোঁ আমি এতিয়া 20 তাৰিখৰ পৰা আমি চববিলাক লাগি গৈছোঁ আৰু প্ৰচাৰ কৰিব চেষ্টা কি ক'ব খোজা হ'ব ছবিখন সম্পৰ্কত আৰু ছবিখনৰ সম্পৰ্কত মানে আছে বহুতটা মেমৰিজো আছে গোটেইখিনি আছাম ভেলীত শ্বুট হৈছে কিছুমান ভাগ গুৱাহাটী আৰু মেঘালয়ত শ্বুট হৈছে মাইৰাং বুলি খুব ধুনীয়া জেগা তাতে গানো শ্বুট হৈছে দুটামান চিনো শ্বুট হৈছে আৰু ষ্টুডেণ্টছবোৰৰ লগত কাম কৰি খুব ভাল লাগিলে তাতে মানে এনেকুৱা ধৰণৰ হৈছে কি আমি ইমান ধুনীয়াকৈ খাপ খাই গৈছিলোঁ টিচাৰে মোক ষ্টুডেণ্ট বুলিয়ে গালি পাৰি দিছিলে এবাৰ চুলিখিনি মেলা আছিলে কাৰণে মানে মোক এনেকৈ দম দিয়া টাইপ আৰু কি তোমাৰ তাকে সেইটো মোৰ কাৰণে এটা ছাকচেছ মানে যেতিয়া টিচাৰগৰাকীয়ে মোক চিনি পোৱা নাই এক্ট্ৰেছ বুলি মোক যেতিয়া দম দিছে কি তোমাৰ চুলি কিয় খোলা আছে তুমি নাজানাই ইয়াতে চুলি বান্ধি থ'ব লাগে যে তেতিয়া আৰু এজনী ষ্টুডেণ্টে কৈছে কি নহয় মেম তেওঁ এক্ট্ৰেছজনীয়ে তেওঁ কৈছে চৰি মই ধৰিব পৰা নাছিলোঁ সেইটো মোৰ কাৰণে ছাকচেছ আছিলে কি ইমান ধুনীয়াকৈ আমি খাপ খাই গৈছিলোঁ বহুত ৰিয়েলিষ্টিক হৈছে সেইটো গোটেই কথাখিনি আমি মানে মেকআপ আৰ্টিষ্টকে ক'ব পাৰোঁ বৰ ধুনীয়াকৈ ওলাইছিলে ৰোলকেইটা যিহেতু ফিল্মখনত 5 বছৰৰ পিছৰ এটা চিনো আছে তো স্কুলৰ পৰা 5 বছৰ পিছত দুটা বস্তু বেলেগ বেলেগকৈ ফুটাই উঠাটো বৰ ধুনীয়াকৈ কৰিছে তেখেতে আৰু কেমেৰা এংগেলৰ কথানো আৰু ক'বই লাগিব জ্ঞানদা আছিলে জ্ঞানদাই বৰ ধুনীয়াকৈ উঠাইছে আমি এবাৰো ক'ব লগা হোৱা নাই কি এইটো প্ৰফাইল বেছি ভাল লাগিলে হয় নেকি জ্ঞানদা বৰ ধুনীয়াকৈ গোটেই ফালেদি লৈছে আমাৰ ডাইলগকেইটা বিৰাট ধুনীয়া আছিল বিষ্ণুদাই বৰ ধুনীয়া ডাইলগ লিখিছিলে পয়েট্ৰি আছে মাজে মাজে মানে খুব মিঠা গোটেই চিনেমাখনৰ ডাইলগ হওক পৰিচালনা হওক গোটেইখিনি খুব মিঠা খুব ধুনীয়া এতিয়া ৰাইজে এতিয়ালৈকে যোনকেইখন চাইছে অকণমান একশ্যন থ্ৰিলাৰ বেছি থকা আছিলে এইখন একেবাৰে বেলেগ জনৰ এটা আৰু ৰাইজে মনোৰঞ্জনৰ কাৰণেই আহে চিনেমা আমি এণ্টাৰটেইনমেণ্টৰ কাৰণেই চাওঁ এণ্টাৰটেইন হ'ব সেইটো মোৰ কনফিডেঞ্চ আছে এণ্টাৰটেইনমেণ্ট হ'ব তোমাৰ কনফিডেঞ্চ মই এটা কথা ক'ম যে মানে মই ভাবোঁ যে এনেকুৱা এখন অসমীয়া চিনেমা মানুহে মানে স্কুল লাইফৰ ওপৰত এখন অসমীয়া চিনেমা আজিলৈকে হোৱা নাই তাতে স্কুল লাইফৰ প্ৰেমৰ কাহিনী প্ৰত্যেকগৰাকী লোকৰে বহুত সংখ্যক লোকৰে জীৱনত ঘটে হয় NK প্ৰডাকশ্যনেই কৰিছিলে এখন কিন্তু এখন VCD আছিলে লখিমী বুলি এখন মই খুব জনপ্ৰিয় হৈছিল মই বিশ্বাস কৰোঁ এখন স্কুল লাইফৰ ওপৰত আছিলে নেকি স্কুল লাইফত মই বহুত প্ৰেম কৰিলোঁ মই নাৰ্চাৰীৰ পৰা প্ৰেম কৰিছিলোঁ মই নাৰ্চাৰীতে ছোৱালীজনীক চুমা খাই দিছিলোঁ আচ্ছা যোৰহাটত নামটো নকওঁ বাৰু যোৰহাটত নহয় কৰিমগঞ্জ আচ্ছা চ' তাৰপিছত ধেৰ আৰু জোনমণি ৰুণজোন গানতে আছে মোৰ দীঘলীয়া তালিকা ৰুমাল সেইবোৰ মোৰ কাহিনী তালিকা পঢ়ি থাকিলে স্কুল লাইফৰ লাভ ষ্টৰী সেইবিলাক আচ্ছা হয় আৰু সেই স্কুল লাইফৰ লাভ ষ্টৰীটো অলপ স্পেচিয়েল থাকে আমাৰ সকলোৰে জীৱনত বিশেষ থাকে এনেকুৱা লাগে যেন সেই মানুহজনৰ মানে লগতে আমি গোটেই চিৰজীৱন কটাই দিম কেতিয়াবা নহয়গৈ বাৰু কেতিয়াবা হৈও যায় আৰু এই চিনেমাখনত মানে আমি যেতিয়া মানে যিহেতুকে মোৰ প্ৰথম চিনেমা এখন জীৱনৰ আৰু তাত বহুত তেনেকৈ জ্ঞানদা হওক শ্ৰেষ্ঠা প্ৰাঞ্জল গোটেইকেইটাৰ প্ৰথম চিনেমা আছিলে সেইকাৰণে জোচটো বৰ বেলেগ আছিলে আৰু খুব পজিটিভ আছিলে গোটেই এনভাইৰনমেণ্টটো মানে এতিয়া মই এইটো ক'ব নাযাওঁ যে মই কিমান ভাল কাম কৰিছোঁ কিমান বেয়া কাম কৰিছোঁ কিন্তু যি কাম কৰিছোঁ পূৰা নিজৰ অন্তৰ খুলি পেলাই কাম কৰিছোঁ আৰু সেইকাৰণে বিৰাট পজিটিভ গোটেই এনভাইৰনমেণ্টটো আমাৰ আছিলে মানে আমি যদি ভাগৰিও যাওঁ তথাপিও গৈ পেলাই কথাৰ পৰা মোৰ এটা ধাৰণা হৈছে যে শ্লেম বুকৰ এণ্ডিংটো খুব পজিটিভ হ'ব পৰ্যটকে হাঁহি ওলাই গৈছে আচ্ছা কিমান হলত মুক্তি লাভ কৰিব কাৰণ বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয় যে অসমীয়া ছবিয়ে কেতিয়াবা হল নাপায় হয় শ্লেম বুকৰ ক্ষেত্ৰত নহ'ব মোৰ বিশ্বাস এতিয়ালৈকে ডিচাইড হোৱা নাই এতিয়া যিহেতু ৰঘুপতি চলি আছে আদিপুৰুষ বুলি এখন চলিছিলে সেইখনটো নামিয়ে গ'ল সেইখন আমি পাম হল শ্বেয়াৰিং হ'ব একো নাইকিয়া ৰঘুপতিও চলি থাকিব আমাৰ অসমীয়া এইখন শ্লেম বুকো চলিব আৰু যিবিলাক স্থানত হল নাথাকিব সেইবিলাকত টুৰিঙকে চিনেমা চলাৰ পিছত টুৰিঙলৈ যাম আমি অনুষ্ঠান শেষ কৰিব বিচাৰিম নিশ্চয় জুবিন গাৰ্গে শেষত অসমৰ ৰাইজলৈ কি আহ্বান জনাব ইতিমধ্যে ছবিখনৰ মুক্তিৰ
কাউণ্টডাউন আৰম্ভ হৈ 30 তাৰিখে মুক্তি চ' মই এইটোৱে বিচাৰিম যে এখন যিহেতু মই মিউজিক কৰিছোঁ এইটো আৰু NK প্ৰডাকশ্যনৰ চিনেমা গতিকে আমাৰ চিনেমা উই আৰ লাইক ফেমিলি চ' সকলোৱে আহিব আপোনালোকে যেনেকৈ আমাৰ আগৰ চিনেমাবোৰ চাইছে ধুনীয়াকৈ এইখনো চাব আমাক উৎসাহ দিব আমি আৰু ভাল ভাল চিনেমা বনাম আৰু কাম কৰি যাম আপোনালোকৰ কাৰণে আৰু আপোনালোকৰ কাৰণে কাম কৰিছোঁ আপোনালোকৰ কাৰণে জীয়াই আছোঁ দেৱ বৰকটকী প্ৰযোজকৰ পক্ষৰ পৰা আমি 40টা বছৰে আমাৰ ৰাইজে যিমান ছাপোৰ্ট কৰিলে আমাক স্লেম বুককো আদৰি লওক আমাক মৰম দিয়ক তেতিয়া আমি আকৌ নেক্সট কাম কৰিবৰ কাৰণে মানে পাৰিম আৰু এটা উৎসাহ পাম হয় ধন্যবাদ আমি ভাবিছোঁ অসমৰ ৰাইজে সেই উৎসাহ NK প্ৰডাকশ্যনক দিব বিগত 40টা বছৰে অসমৰ ৰাইজে নিজৰ প্ৰতিষ্ঠান হিচাপে মৰম আৰু আশীৰ্বাদ দি আহিছে NK প্ৰডাকশ্যনক আৰু NK প্ৰডাকশ্যনৰ নতুন ছবি ইতিমধ্যে আমি আপোনালোকক জনালোঁ স্লেম বুক মুক্তি লাভ কৰিব অহা 30 জুনত অসমৰ বিভিন্ন চিত্ৰগৃহত আহক আমি ডায়েৰী পাতত লিখি থওঁ কেলেণ্ডাৰত নোট কৰি থওঁ 30 জুন ছবিগৃহলৈ যাম স্লেম বুক চাবলৈ পুনৰবাৰ আপোনালোকক নমস্কাৰ আজিলৈ শুভৰাত্ৰি গুড নাইট